গাইজ, আজি বৰ ধুনীয়া এটা বাঁহগাজৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে। পানী খোৱা দুদিনমান হ'ল, সেইকাৰণে কলা কলা পৰি গৈছে গাইজ। খাই যে কি মজা লাগে। বাঁহগাজটো যে মই যেনেকৈ ভাজিলেও ভাল পাওঁ, বইল কৰি দিলেও ভাল পাওঁ, খাই বৰ ভাল লাগে। তাকে আজি অকণমান মছলা দি বনাম আৰু আপোনালোকেও বনাই খাই চাবচোন। বনাই খাই চাব, তাৰপিছত মোক কমেণ্টত লিখিব কেনেকুৱা লাগিলে। এফালে বাঁহগাজটো কাটি আছোঁ ধুনীয়াকৈ, এফালে চাহ খাই আছোঁ। দুপৰীয়া হ'ল যিহেতু ৰঙা চাহ অকণমান লাগে, সেয়াই ৰঙা চাহ খাইছোঁ। লগতে গ্ৰীণ মটৰ কেইটামান, যিয়ে নাই লোৱা, বৰ বেছি খালে আকৌ দুপৰীয়া ভাত খাব নোৱাৰিম নহয়। বাঁহগাজটো মই ওপৰৰ বাকলিখিনি এৰাই লৈ তাৰপিছত এতিয়া মই পাতল পাতলকৈ কাটি লৈছোঁ। অকণমান ক'লা ক'লা হৈ গৈছিলে, সেয়া ওপৰৰ বাকলিখিনি পেলাই ল'লোঁ। আৰু যদি আপোনালোকে পাৰে চিটি নেমাৰোঁ বুলি যদি ভাবে নহয়, তেনেহ'লে এঘণ্টামান কাটি অকণমান নিমখ দি তিয়াই থৈ দিব। তো মই অলপ দেৰি হ'ল, খৰধৰ হ'ল কাৰণে মই নিতিয়ালোঁ, তিয়াই নাৰাখিলোঁ। মই কুকাৰ চিটিয়ে মৰাই লৈছোঁ, 2টা চিটি মৰাই লৈছোঁ। আৰু ইয়াতে অকণমান পানী আৰু নিমখ দি মই 2টা চিটি মৰাই ল'ম। সকলোৱে বাঁহগাজ আৰু ঢেকীয়া চানা প্ৰিয়, মানে সেইকেইটা খুব ধুনীয়া মিক্স হয়, সেইটো কাৰণে খাই ভাল লাগে। কিন্তু মই আজি অলপ বোলো বেলেগ ধৰণে বনাম, সেইটো কাৰণে আপোনালোককো অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, যাতে আপোনালোকৰো সুবিধা হয় কেতিয়াবা বাঁহগাজ যদি থাকে বনাবলৈ। আৰু এফালে মই আদা নহৰুখিনিও বাকলি গুচাবলৈ লৈছোঁ। কিন্তু আদা নহৰু মই মিক্সিত নিদিওঁ, মই খুন্দনাত খুন্দি ল'ম আৰু বিলাহীকেইটা বাৰু মিক্সিত পিচি ল'ম। খুব ধুনীয়াকৈ এটা পেষ্ট বনাম। অকল বিলাহীয়ে মিক্সিত পিচি মই আদা নহৰু নিদিওঁ, আদা নহৰুখিনি মই খুন্দনাতে খুন্দিম। পিঁয়াজ এটা দিছোঁ আৰু এটা জলকীয়া দিছোঁ। আপোনালোকে যদি খাই বেছিকৈ জ্বলা তেনেহ'লে বেছিকৈ জ্বলাটো দি ল'ব। আৰু আদা নহৰু দি ল'লোঁ, তাৰপিছত এইখিনি মই খুব ধুনীয়াকৈ খুন্দি ল'ম। আৰু এইফালে আলু দুটাও দিম বুলি ভাবিছোঁ, তো সেইটো কাৰণে আলুকেইটা ফ্ৰাই কৰি লৈছোঁ। আলু ফ্ৰাই হৈ গ'ল আৰু এইফালে মই এতিয়া কুকাৰটোৰ পৰা বাঁহগাজখিনিও উলিয়াই ল'ম। যিহেতু পানী পানী হৈ থাকিলে নহ'ব, অলপ দেৰি মানে পানীখিনি যাব লাগিব। ডাইৰেক্ট কুকাৰটো পানী সৈতে আপোনালোকে ঢালি নিদিব, নহ'লে খাই বেয়া লাগিব, অকণমান তিতা তিতাও লাগিব। সেইটো কাৰণে ধুনীয়াকৈ উলিয়াই লৈছোঁ। দেখিছেনে, ফুটা ফুটা গামলা এটাত উলিয়াইছোঁ, তেতিয়াহে তলৰ পানীখিনি ওলাই যাব ভালদৰে। দেখিছেনে, মই পানীখিনি যাবৰ কাৰণে অলপ দি থৈ দিছোঁ। আৰু এইফালে মই এতিয়া ভাজিবৰ কাৰণে তেজপাত 2খনমান, গোটা জিৰা কেইটামান দিছোঁ। আৰু ইয়াতে এতিয়া মই খুন্দি লোৱা আদা নহৰু পিঁয়াজ আৰু জলকীয়া সেইখিনি ইয়াতে ঢালি লৈছোঁ। একেবাৰে মিহি নাই কৰা, মই গোটা গোটাকৈ ৰাখিছোঁ। এনেকৈ মানে দিলে কি হয়, ইমান ধুনীয়া গোন্ধ ওলাই নহয়, খাবলৈ বৰ মজা হয়। আৰু জোখমতে অকণমান হালধি আৰু অকণমান গৰম মছলা, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। বহুত বেছি নাই দিয়া, অকণমানেই দিছোঁ। আৰু এতিয়া অকণমান জোখমতে নিমখো দিছোঁ। নিমখটো মই চিটি মাৰোঁতে দিছিলোঁ, সেইটো কাৰণে কমকৈ দিছোঁ। আৰু এতিয়া এই বিলাহী পেষ্টটো ইয়াতে ঢালি দিছোঁ গাইজ। আৰু কেতিয়াবা অকণমান বেলেগ বেলেগ ধৰণৰ কৰিবও লাগে নহয় জানো, সদায় একেধৰণে বাঁহগাজ খাই থাকিলে ভাল নালাগে। যিকোনো বস্তু একেধৰণে মানে খাই থাকিলে ভাল নালাগে, অকণমান কেতিয়াবা নতুন এটা ষ্টাইল হ'লেও ভাল লাগে। আৰু খুব ধুনীয়াকৈ মছলাখিনি সিজা হৈ গ'ল, আৰু এতিয়া মই ইয়াতে বাঁহগাজখিনি ঢালি দিওঁ। দেখিছেনে, অকণমানো পানী নাই গাইজ। পানী হ'লে কি হয়, ভাল নালাগে খাই, মই ভাল নাপাওঁ। যদি আপোনালোকে বিচাৰে পানী অকণমান দিও ল'ব পাৰিব, একো নাই। তাৰপিছত আৰু দেখিছেনে, ইয়াত ফ্ৰাই কৰি ৰখা আলুকেইডোখৰ দি দিলোঁ। ফ্ৰাই এইটো কাৰণে কৈছোঁ, বহুত বেছি দেৰি সিজাব নালাগে, যিহেতু বাঁহগাজখিনি বইল কৰি লৈছিলোঁ ন, সেইটো কাৰণে মই আলুকেইডোখৰো ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে মোৰ 10-15 মিনিটমানৰ ভিতৰতে হৈ গ'ল চব্জিখিনি, চাওকচোন। আৰু পাৰিলে আপোনালোকে ওপৰতে অকণমান ধনিয়া কাটি ল'ব। আৰু এইফালে দুপৰীয়া সাঁজটো মই ৰেডি কৰি ল'লোঁ। অকণমান মূলা চাটনি আছিলে, পাপৰ আছিলে, দালি, নেমু, তিয়ঁহ, আৰু দুপৰীয়া খানাটো ৰেডি কৰি ল'লোঁ।
গৰম গৰম চিকেন নিচিনা লাগিছে এইটো গাইজ বাঁহগাজৰ ভাজি একদম চিকেন নিচিনা লাগিছে আপোনালোকে বনাই খাব বহুত মজা লাগিছে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহোঁ বাই বাই ধন্যবাদ